BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। উজনি অসমৰ এক বৃহৎ উদ্যোগ সাঁচি উদ্যোগ এডভান্টেজ আছাম 2.0 জৰিয়তে এইবাৰ বৃহৎ সকাহ সাঁচি কৃষক তথা উদ্যোগসমূহলৈ। আগৰ উড এণ্ড আৰ্টৰ কোঅপাৰেটিভ ছ'চাইটিৰ সৈতে ONGCৰ এক চুক্তি স্বাক্ষৰ। নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন। উজনি অসমৰ এক বৃহৎ কৃষিভিত্তিক উদ্যোগ সাঁচি উদ্যোগ এডভান্টেজ আছাম 2.0 জৰিয়তে এইবাৰ বৃহৎ সকাহ সাঁচি কৃষক তথা উদ্যোগসমূহলৈ। উল্লেখযোগ্য যে সাঁচিৰ পৰা বিশেষ প্ৰযুক্তিৰে নিষ্কাশন কৰা হয় তেল। এই কাৰ্য সম্পাদন কৰোঁতে প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ ইন্ধন। খৰি আৰু ফলিয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰি সাঁচি উদ্যোগসমূহত তেল নিষ্কাশন কৰি অহা হৈছে। শেহতীয়াকৈ এডভান্টেজ আছাম 2.0ত 1973 চনতে স্থাপিত হোৱা নাহৰণি আগৰ উড এণ্ড আৰ্টৰ কোঅপাৰেটিভ ছ'চাইটিৰ সৈতে ONGCৰ এক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলস্বৰূপে সাঁচি উদ্যোগসমূহলৈ ইন্ধনৰ বাবে গেছৰ পাইপলাইনেৰে গেছ সৰবৰাহ কৰা হ'ব। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সহযোগত এই বৃহৎ সাফল্য লাভ কৰিছে সাঁচি উদ্যোগৰ জৰিয়তে ব্যৱসায়ী তথা কৃষকসকলে। গত ইংৰাজী 28 ফেব্ৰুৱাৰী শুক্ৰবাৰে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত নাহৰণি মাজগাঁও যুৱ সংঘত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সাংবাদিকক অৱগত কৰে ছ'চাইটি বিষয়ববীয়াসকলে। সমান্তৰালভাৱে সাঁচি উদ্যোগৰ লগত জড়িত লোকসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা উৰ পেলোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তথা অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে নাহৰণি আগৰ উড এণ্ড আৰ্টৰ কোঅপাৰেটিভ ছ'চাইটিৰ বিষয়ববীয়াসকলে। সকলোৱে আশা কৰিছে ইন্ধন হিচাপে গেছ ব্যৱহাৰ কৰাৰ পাছতে এক নতুন গতি লাভ কৰিব সাঁচি উদ্যোগে। নমস্কাৰ, মই নাহৰণি আগৰ উড এণ্ড আৰ্টৰ ছ'চাইটিৰ সভাপতি হিচাপে আজি ইয়াত উপস্থিত থকা সংবাদ সেৱাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সকলোটিলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। নাহৰণি আগৰ উড ছ'চাইটি 1973 চনতে আগৰ ব্যৱসায়ী আৰু খেতিয়কসকলৰ বিভিন্ন সমস্যাসমূহক লৈ সেই সমস্যাসমূহ সমাধান আগত ৰাখি পেলাই প্ৰতিষ্ঠা হোৱা এটি অনুষ্ঠান। সেই অনুষ্ঠানটি চৰকাৰীভাৱে পঞ্জীয়ভূত এটা অনুষ্ঠান। এই অনুষ্ঠানটিয়ে বিভিন্ন সময়ত আগৰ ব্যৱসায়ী তথা খেতিয়কসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবৰ বাবে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আবেদন নিবেদন কৰি আহিছে। আজি এই প্ৰেছ বাৰ্তাটো দিবলগীয়া হ'ল এইটো কাৰণেই যে আজি যোৱা 25 আৰু 26 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত যি এডভান্টেজ আছাম কাৰ্যসূচী হৈছিলে, সেই কাৰ্যসূচীত গোলাঘাট ইণ্ডাষ্ট্ৰিয়েল ডিপাৰ্টমেণ্টৰ পৰা আমাৰ আগৰ উড এণ্ড আৰ্টৰ ছ'চাইটিৰ সদস্যসকলক তালৈ প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে। সেই প্ৰতিনিধি হিচাপে গৈ আমি গোলাঘাট জিলাৰ আগৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিভিন্ন সুবিধাসমূহ দিয়াৰ বিষয়ে জনাৰ লগতে আমি তাত সেই আমাৰ উদ্যোগ মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াৰ লগত আমি তাত আলোচনাত মিলিত হওঁ। সেই আলোচনাসমূহ তেখেতে আমাৰ লগত যথেষ্ট সময় আলোচনা কৰি আমাৰ এটা বহুত দিনীয়া পুৰণা সমস্যা, আমাৰ যি দেগত আমাৰ আগৰৰ তেল নিষ্কাশনৰ ব্যৱস্থা কৰা হয়, সেই দেগৰ ইন্ধনৰ ক্ষেত্ৰত আমাৰ এটা সমস্যা আছিলে। সেই ইন্ধনসমূহৰ যিটো খৰচ হয়, ইন্ধনৰ বা আমাৰ আনস্কিল লেবাৰ যিটো খৰচ হয়, সেই খৰচৰ পৰা আমাৰ ব্যৱসায়ীসকলে লোকচান নহ'লেও লাভৰ
মোক তেনেকৈ দেখা নাপায়, যাৰ কাৰণে আমি বিভিন্ন সময়ত গেছ লাইনৰ কাৰণে আবেদন নিবেদন কৰি আছিলোঁ। আমি তেখেতক মন্ত্ৰী মহোদয়ক সেই বিষয়ত অৱগত কৰিলোঁ। তেখেতে খুব সোনকালে কাৰ্যকৰী হোৱাকৈ ONGCৰ বিষয়ববীয়াসকলক মাতি তাতে আমাৰ এডভান্টেজ টুৰ অনুষ্ঠানতে আমাৰ আগৰ কোঅপাৰেটিভ ছ'চাইটিৰ লগত ONGCৰ এটা MOU স্বাক্ষৰ কৰায়। আৰু তেখেতে সেই স্বাক্ষৰ কৰাৰ লগতে অহা এপ্ৰিল মাহৰ 19-20 তাৰিখৰ পৰা আমাৰ এই কাম আৰম্ভ কৰিম বুলি পেলাই তেখেতে জনায়। আমি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়া আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে এই আগৰ ব্যৱসায়টোৰ বিশেষকৈ দেশসমূহ চলাবৰ বাবে সুলভ হ'বৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজনে আমাক কোঅপাৰেটিভৰ যোগেদি সহায় সহযোগ আগবঢ়াই আহিছিলে। সেইসকলৰ ভিতৰত আমাক শেহতীয়াকৈ শ্ৰীযুত পৰীক্ষিত দত্তদেৱ, তেখেত এজন ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক আৰু ভাৰতীয় জনতা দলৰ বিষয়ববীয়া। তেখেতে আমাক এডভান্টেজ আছাম আৰু মন্ত্ৰী মহোদয়সকলক লগ কৰাৰ ক্ষেত্ৰত তেখেতে আমাক যথেষ্টখিনি সহায় কৰি দিলে। তেখেতলৈ আমি এই আপাহতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ বাদেও ইয়াৰ আগতো এই গেছ লাইনৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বৰ্তমানৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, সেই সময়ৰ প্ৰাক্তন আছু নেতা অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আৰু আমাৰ নাহৰণি অঞ্চলৰে সমাজসেৱক নুৰুল চুলতান ডাঙৰীয়াও সেই সময়ত চেষ্টা কৰিছিলে। বিশেষকৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ চেষ্টাত আমাৰ সেই সময়ত কিমানটা দেশ আছে সেই ওপৰত এটা আমাৰ ছাৰ্ভে হৈ গৈছিলে। সেই ছাৰ্ভেটো হৈ যোৱাৰ কাৰণে আমাৰ এতিয়া গেছ লাইনৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি সুবিধা হ'ব। আমাৰ সম্পাদক মহোদয়ে তেখেতৰ বাৰ্তাত আমাক MOU যি স্বাক্ষৰ কৰা হৈছিলে সেই বিষয়ে তেখেতসকলে জনাব। আমি এই প্ৰেছ মিটৰ যোগেদি আমাক এইখিনি পৰ্যায় পাবৰ কাৰণে বৃহত্তৰ নাহৰণি অঞ্চল তথা উজনি অসমৰ খেতিয়কসকলৰ সুবিধা হ'ব পৰাকৈ যি গেছ লাইনৰ ব্যৱস্থা কৰা হৈছে বা আমাৰ আগৰ ব্যৱসায়টোৰ এটা মৰ্যাদা দি খেতিয়ক তথা ব্যৱসায়ীসকলৰ কাৰণে যিসকল ব্যক্তিয়ে আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে, অনুপ্ৰেৰণা জনাইছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এই ক্ষুদ্ৰ ব্যৱসায়টোৰ যোগেদি উজনি অসমৰ এক বৃহৎ শ্ৰেণীৰ লোক যাতে উপকৃত হ'ব পাৰে সেই আশা কৰি সামৰণি মাৰিছোঁ। আইন যদি কৰা হয় এই ব্যৱস্থাটোৰ দ্বাৰা আমাৰ প্ৰায় 216টা ইউনিট আছে। সেই ইউনিটৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যথেষ্টখিনি মানুহ জড়িত হৈ থাকে। কোনোবাই ইন্ধন যোগান দিয়ে, কোনোবাই ৰ মেটেৰিয়েলছটো যোগান দিয়ে। আমি আশা কৰিছোঁ যে প্ৰত্যক্ষ পৰোক্ষভাৱে বৃহত্তৰ অঞ্চলৰ প্ৰায়বিলাক লোকেই তাৰ পৰা উপকৃত হ'ব। গোলাঘাট আপোনালোকক গোটেই কথাখিনি উত্থাপন কৰিলে, তথাপিতো মই দুই এটা কথা আৰু অৱগত কৰিব বিচাৰিছোঁ। বিশেষকৈ আমাৰ এডভান্টেজ আছামৰ যোগেদি আমাৰ আচলতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যথেষ্টখিনি এটা আমাৰ আশাৰ ৰেঙনি আমি দেখিছোঁ। বিশেষকৈ আমাৰ আগৰ ব্যৱসায়লৈ আমাৰ আশাৰ ৰেঙনি আহিছে। আমাৰ সভাপতি ডাঙৰীয়াই উল্লেখ কৰাৰ দৰে আমাৰ উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰ সৈতে আমাৰ সন্মুখতে থাকি আমাৰ ONGCৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকলৰ লগত আমাৰ যি MOU চুক্তি সেই চুক্তি স্বাক্ষৰ কৰাই দিলে। তো তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী, ডাইনামিক মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি যথেষ্ট আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আগৰ ব্যৱসায়ৰ যথেষ্টখিনি সমস্যা আছে, সেইখিনি পৰ্যায়ক্ৰমে আমাৰ সমাধান কৰি দিয়াৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত যি আগৰৰ ইণ্ডাষ্ট্ৰি, আমাৰ ইয়াৰ উৎপত্তি স্থল হিচাপে আমাৰ ইয়াত যথেষ্টখিনি মানে ব্যৱসায় ইয়াত জড়িত হৈ আছে। আমাৰ আনুষ্ঠানিকভাৱে এতিয়া আমাৰ যোৱা বছৰ এটা গণনা কৰিছিল আমাৰ উদ্যোগ বিভাগৰ তৰফৰ পৰা 216টামান আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ নাহৰণিত বিশেষকৈ ইণ্ডাষ্ট্ৰি আছে ইউনিট, যিটো আগৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰা যায়। গতিকে তাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মোটামুটি আগৰ খেতিৰ পৰা আৰম্ভ কৰি যদি ধৰা যায় তেতিয়াহ'লে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা উজনি অসমত প্ৰায় 4.5 লাখৰ পৰা 5 লাখ ব্যক্তি ইয়াত জড়িত হৈ আছে।
খেতিয়কসকলো এতিয়া যথেষ্ট উৎসাহিত হৈছে। আৰু এটা কথা সুখৰ খবৰ যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে এখন ডিষ্ট্ৰিক্টত এটা প্ৰডাক্ট লৈ পেলাই মানে চিনাক্তকৰণৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু তাতোতকৈ সুখৰ খবৰটো হ'ল কি আমাৰ গোলাঘাট জিলাক আগৰৰ কাৰণে নিৰ্দিষ্ট কৰি দিছে। গতিকে এইটোৰ কাৰণে আমাৰ আগৰ খেতিয়কসকলে হওক বা ব্যৱসায়ীসকল যথেষ্ট উৎসাহিত হ'ব আৰু যথেষ্ট লাভান্বিত হ'ব। আৰু আমাৰ যিটো গেছৰ কানেকশ্যন আছে এইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা আমাৰ সভাপতি ডাঙৰীয়া আপোনালোকক উল্লেখ কৰিছে। গতিকে ইয়াৰ লগতে ব্যৱসায়ীসকলো লাভান্বিত হ'ব ইয়াৰ লগতে আমাৰ সাধাৰণ জনসাধাৰণো যথেষ্ট উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ এই 1973 চনতে প্ৰতিষ্ঠা হোৱা সমবায়খনিৰ আমাৰ সোণালী জয়ন্তী অনুষ্ঠান আমি পাতিবলৈ লৈছোঁ অহা এপ্ৰিলৰ 19 আৰু 20 তাৰিখে। সেই সম্পৰ্কতো আমাৰ এই অনুষ্ঠানলৈ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ। আমাৰ উদ্যোগ মন্ত্ৰী মহোদয় আমাৰ 20 তাৰিখে মুকলি সভাত উপস্থিত থাকিব। আৰু এই তিনিওটা বিভাগৰ কৃষি বিভাগ, বন বিভাগ, উদ্যোগ বিভাগ আৰু সমবায় বিভাগ এই চাৰিওটা বিভাগৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকল আমাৰ সভাত উপস্থিত থাকিব। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ। আৰু যাতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ সকলো স্থানীয় বা আমাৰ গোলাঘাট জিলাৰ সকলো ৰাইজৰ পৰা দিহা পৰামৰ্শতা সহায় সহযোগিতা আমি আশা কৰিছোঁ। আৰু সেই অনুষ্ঠানতে আমি এখনি সুন্দৰ অকল আগৰৰ ওপৰত থকা কৰি পেলাই আমি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কথা চিন্তা কৰিছোঁ। গতিকে আপোনালোকক সকলো দিশতে আমি সৰ্বদিশতে সহায় সহযোগিতাৰ আশা কৰিছোঁ। আৰু আমাৰ সেই অনুষ্ঠানতে আমাৰ এটা বৃহৎ আমাৰ আগৰৰ ওপৰত যি ডেমনষ্ট্ৰেশ্যন মানে আমাৰ গোটেই কৰ্মশালা হিচাপে এখন ব্যৱস্থা কৰা হ'ব আগৰৰ ওপৰত। সেইখিনি কাম কাজৰ কাৰণে আপোনালোক বিশেষকৈ মিডিয়া হওক, আমাৰ প্ৰেছ মিডিয়া হওক, প্ৰিণ্ট মিডিয়া হওক, সকলোৰ লগতে আমাৰ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ যিখিনি স্বাক্ষৰিত হৈছিলে আমাৰ চুক্তি, আমাৰ MOU চুক্তি স্বাক্ষৰ হৈছিলে সেইখনো আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। এনে আমাৰ সমবায়ৰ লগত চুক্তিপত্ৰ হৈছে গেছ সংযোগ দিয়াৰ বাবে। তেখেতসকলে খুব সোনকালৰ পৰা কাম আৰম্ভ কৰিব। আৰু লগতে আমাৰ এই কাম কাজখিনিৰ ক্ষেত্ৰত আমাৰ মুখ্য ভূমিকা লৈছে আমাৰ স্থানীয় সকলোৰে মৰমৰ, সকলোৰে পৰিচিত পৰীক্ষিত ডাঙৰীয়া। তেখেত এজন যুৱ নেতা আৰু তেখেতৰ সবল নেতৃত্বতে আমি সকলোৰে লগত সাক্ষাৎ কৰি আমাৰ এই কামখিনি আমি হাচিল কৰিব পাৰিছোঁ। আমি আশা কৰোঁ তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আছিলোঁ কিন্তু কিবা বিশেষ কাৰণত আমাক হয়তো তাৰ পৰা অকণমান আঁতৰাই ৰখা যেন আমি অনুভৱ কৰিছোঁ। কাৰণ সেই অনুষ্ঠানটোৰ যোগেদি আমাৰ কিমান কি লাভ হ'ব নহ'ব সেইখিনি আমি এতিয়াই ক'ব নোৱাৰোঁ। কিন্তু চৰকাৰে অকণমান দৃষ্টি দি পেলাই তাৰ কাম কাজখিনি যাতে ত্বৰান্বিত কৰি আমাৰ ব্যৱসায়ী আৰু কৃষকসকলক যাতে সহায় কৰে তাৰ কাৰণে মই এই বাৰ্তাৰ যোগেদি অনুৰোধ জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।